নমস্কাৰ বন্ধুসকল, তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টিত বহু অপেক্ষাৰ অন্তত তোমালোকে যি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ছায়েন্স ষ্ট্ৰীমৰ পৰা তোমালোকে ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিছিলা, সেই ৰিচেকিঙৰ ৰিজাল্ট তোমালোকৰ আজি ৰাতিপুৱা মুকলি কৰি দিয়া হৈছে। তোমালোকে যি ৰিচেকিঙৰ বাবে এপ্লাই কৰিছিলা, সেই ৰিচেকিঙৰ ৰিজাল্টসমূহ তোমালোকে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যি অফিচিয়েল ৱেবছাইট আছে তাত গৈ তোমালোকে চাব পাৰিবা। কেনেকৈ চাব পাৰিবা মই এতিয়া তোমালোকক দেখাই দিছোঁ, তোমালোকে চাই ল'বা। পোনপ্ৰথমতে তোমালোকে যেতিয়া তললৈ যাবা, ইয়াত এটা অপশ্যনেই আছে ডাঙৰকৈ দেখিবলৈ পাইছা, ৰিজাল্টছ বুলি। ই ছাৰ্ভিচ ৰেজিষ্ট্ৰেশ্যন ৰিজাল্ট এছ'চ ৰিজাল্টছত তোমালোকে ক্লিক কৰি দিবা। লগে লগে এটা পেজ মুকলি হৈ যাব। তাতে লিখা আছে, দেখিবলৈ পাইছা, ৰিচেকিং ৰিজাল্ট অফ ছায়েন্স ষ্ট্ৰীম 2024। ইয়াত কেৱল মাত্ৰ ছায়েন্স ষ্ট্ৰীমৰখিনি ৰিচেকিঙৰ ৰিজাল্টটোহে এতিয়া মুকলি কৰি দিয়া হৈছে। যিহেতু ছায়েন্স ষ্ট্ৰীমৰ ৰিচেকিংটো যথেষ্ট গুৰুত্বপূৰ্ণ, সেয়ে তোমালোকে ৰিচেকিং ৰিজাল্টছ অফ ছায়েন্স ষ্ট্ৰীম 2024 তাত তোমালোকে ক্লিক কৰি দিবা। লগে লগে এনেকুৱা এটা পেজ মুকলি হৈ যাব। তাত তোমালোকে নিজৰ ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন ইয়াৰ, যেনেকৈ তোমালোকে ফাইনেল এক্সামৰ ৰিজাল্টটো চাইছিলা, ঠিক তেনেদৰে তোমালোকে ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন ইয়াৰ দি পেলাই ফাইন ৰিজাল্টছত তোমালোকে ক্লিক কৰি দিলে তোমালোকৰ ৰিচেকিঙৰ ৰিজাল্টটো গম পাই যাবা। এই ভিডিঅ'টি তোমালোকে বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰি দিয়ে যাতে তেওঁলোকেও গম পায়। ভিডিঅ'টি ইমানেই আছিলে, আৰু লগতে তোমালোকে ৰিচেকিঙত নাম্বাৰ বাঢ়িল নে নাবাঢ়িল বা কিমান নম্বৰ বাঢ়িছে সেয়া কমেণ্টত জনাবলৈ নাপাহৰিবা। ধন্যবাদ।